নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মই বৰ্তমান সময়লৈকে ভালে কুশলে আছোঁ। আৰু আজি মই আপোনালোকৰ কাৰণে এটা খুব দৰকাৰী ভাল লগা ভিডিঅ' লৈ আহিছোঁ, যিটো বিষয় উত্থাপন কৰিলে আপোনালোকে নিশ্চয় খুব বেছি ভাল পাব আৰু তেনেধৰণে কৰিবলৈ চেষ্টা কৰিব। কাৰণ আগন্তুক সময়ত আহি আছে হনুমান জয়ন্তী। গতিকে কেৱল হনুমান জয়ন্তী বুলিয়ে নহয়, তেনেধৰণৰ কেনে কি নিয়ম কৰিলে আপোনালোকে সুফল পাব, তাকে লৈ এই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে এনেধৰণে নিয়ম কিছুমান কৰিলে সুফল পাব, সফলতা অৰ্জন কৰিব পাৰিব, সুখ্যাতি লাভ কৰিব বা বিভিন্ন বিপদৰ পৰা আপোনালোকে উদ্ধাৰ পাব পাৰিব বুলি মই বিশ্বাসী। আৰু আপোনালোকো এনেধৰণে কৰি চাব পাৰে। তাৰ আগে মই এটা মেছেজ আপোনালোকক পঢ়ি শুনাম, যিটো মেছেজ আহিছে মোৰ বেজেৰাৰ পৰা, মানে কামৰূপৰ ওচৰতে, ধৰি লওক বাইহাটা চাৰিআলিৰ ওচৰতে। নমস্কাৰ দাদা, মই এই মাহৰ 12 তাৰিখে শিক্ষয়িত্ৰী হিচাপে নিযুক্তি পত্ৰ লাভ কৰিলোঁ। প্ৰথমে আপোনাক মই যোৱা বছৰ হনুমান জয়ন্তীৰ দিনা বেজেৰাৰ হনুমান মন্দিৰত লগ পাইছিলোঁ। আপোনাৰ সৈতে হনুমান চালিচা পাঠ কৰিছিলোঁ। হনুমান সংকল্পৰ কথা আপোনাক সোধোঁতে আপুনি ভিডিঅ'ত দিয়া আছে বুলি জনাইছিলে। সেই ভিডিঅ' চাই মই হনুমান চালিচা পাঠ কৰিছিলোঁ আৰু এদিনত একে বহাই 112লৈকে পাঠ কৰিছিলোঁ বা পাঠ কৰি পাইছোঁ। আপোনাৰ লগতে হনুমানজীৰ ওপৰত থকা বিশ্বাসে মোক সফলতা লভাত অশেষ সহায় কৰিলে আৰু বিশ্বাস আগলৈও তেখেতৰ কৃপা এনেধৰণে থাকিব। আপোনালোকৰ নামঘৰতো মোৰ নামত চাকি জ্বলাবলৈ আপোনাক কৈছিলোঁ। মই চাকৰি হ'লে মোৰ বিয়াৰ ৰভাৰ তলত আপোনাৰ দ্বাৰা হনুমান চালিচা পাঠ কৰাম বুলি সংকল্প লৈছিলোঁ। আপুনি আহিব লাগিব। ভগৱানৰ আশীষ শিৰত তুলি মোৰ বিয়া এই বছৰৰ অমুক তাৰিখে ঠিক কৰা হৈছে। সময়ত আপোনাক মই নিমন্ত্ৰণ জনাম, আপুনি আহিব লাগিব। ধন্যবাদ দাদা। কিমান এটা ভাল লগা কথা, কিন্তু বিয়াৰ ৰভাৰ তলত হনুমান চালিচা পঢ়াটো নহ'ব। বাৰু যি কি নহওক, তেখেতৰ যিখিনি বিশ্বাস, তেখেতৰ যিখিনি অন্তৰৰ ভক্তি, সেইখিনি হনুমানজীয়ে শুনিছে। তেওঁ কষ্ট কৰিছে, চাকৰি পাইছে। 100বাৰলৈকে পাঠ কৰিছে। সেইটো কোনো লোকে পাৰে, তেওঁ পাৰিছে, কৰিছে। কোনো লোকে একে বহাতে 100বাৰ কৰিবলৈ অকণ অসুবিধা হয়, অসুস্থতাৰ কাৰণে হওক বা বিভিন্ন কাৰণত। তেওঁ ডেকা হৈ আছে, পাৰিছে, সেইখিনি শক্তি তেওঁ দিছে, ভগৱন্তই দিছে। এতিয়া কথাটো হ'ল যে তেখেতে যে কৈছে আপোনাৰ সৈতে একেলগে হনুমান চালিচা পাঠ কৰিছিলোঁ। কথাটো এইখিনিতে আছে যে মই যোৱা বছৰ যেতিয়া বেজেৰাৰ হনুমান মন্দিৰত গৈছিলোঁ, হনুমান জয়ন্তীৰ দিনা একেলগে আমি যিমানসকল লোক আছিলোঁ, তাত প্ৰায় 100ৰো অধিক লোক আছিলে। প্ৰায় 300মান লোক সেই সময়ত হয়তো মোৰ কথাখিনিও হয়তো শুনিছিলে, যিখিনি তেওঁলোকে বক্তৃতা দিবৰ কাৰণে হনুমান চালিচা, বজৰংগ বাণ বা হনুমানজীৰ ওপৰত ক'ব লগা আছিলে, আধ্যাত্মিকতাৰ ওপৰত। সেই কথাখিনি শুনিছিলে। প্ৰায় 1 ঘণ্টা ধৰি মই তেওঁলোকক কথাখিনি বুজাইছিলোঁ। তাৰ উপৰি মূল কথাটো আছিল যে হনুমান চালিচা সমূহীয়াভাৱে পাঠ কৰিব লাগে। তাত নিমন্ত্ৰণ তেনেধৰণে দিছিলে। মই মাজতে বহি তেওঁলোকৰ নিৰ্দেশ মৰ্মে মাজত বহি হনুমান চালিচাখন পাঠ কৰিছিলোঁ আৰু মোৰ সৈতে সেই সময়ত একেলগে যিমানসকল লোক আছিলে, আটাইসকলে হনুমান চালিচা পাঠ কৰিছিলে। ইয়াৰ কথাটো এনেকুৱা ধৰণৰ যে আপুনি এবাৰে পাঠ কৰিছে, আপুনি এজনে পাঠ কৰিছে, কিন্তু এই যে সমূহীয়াভাৱে একেলগে যে ইমান কেইজন মানুহে পাঠ কৰিছে, যদি কিবা কাৰণে তাত 100জন মানুহ আছে, আপোনাৰ যি হনুমান চালিচা পাঠ কৰিব এবাৰ, সেয়া 100বাৰ হিচাপত যাব, 100বাৰৰ সংকল্প হ'ব সেয়া। ময়ো যে এবাৰ কৰিছিলোঁ, মোক এজনেই বুলি ধৰি ল'ব নালাগে। মই এবাৰ কৰিছোঁ, মই যদি ভাবি লওঁ যে এবাৰহে কৰিছোঁ, নহয়। তাত যে 300 মানুহ আছিল, 300 মানুহৰ ভিতৰত যদি 250জন ভক্তও একেলগে সেই সময়ত হনুমান চালিচা পাঠ কৰিছিলে, তেনেহ'লে মোলৈও সেই 250জন ভক্তৰ হনুমান চালিচা পাঠৰ যি তাৰ কৃপা, যিখিনি মুক্তি পাব লগা আছে, সেইখিনি কৃপা লাভ কৰিব লগাখিনি পাম। ঠিক তেনেকে
প্ৰত্যেকজন 250 গৰাকী লোকৰ মাজত প্ৰতিজন লোকেও কিন্তু একে ফলাফলে লাভ কৰিব গতিকে কথাটো এনেকুৱাই যে তেওঁ এবাৰে পাঠ কৰিছিলে তাতে ইয়াতে তেওঁ লিখিয়ে দিছে যে সমূহীয়াভাৱে পাঠ কৰাত আপোনাৰ সৈতে পাঠ কৰিছিলো গতিকে মই আশা কৰিছো যে এই কথাটোৰ পৰা আপোনালোকেও শিকক আপোনালোকেও অনুষ্ঠান আয়োজন কৰক আপোনালোকেও ধুনীয়াকৈ হনুমান চালিসা পাঠৰ যি সংকল্প হোক এই সংকল্পখিনি লওক কিহৰ কাৰণে যে আপুনি এবাৰ পাঠ কৰিলো যিমান সকল মানুহে সেই স্থানত এজন হনুমান প্ৰভুৰ সন্মুখত এভাগ মূৰ্তিৰ সন্মুখত বা এখন ফটোৰ সন্মুখত পাঠ কৰিব সেই প্ৰত্যেকজন মানুহৰ ফল কিন্তু যিমান সকল মানুহ আছে সকলোৰে ফল সমানে হ'ব তাৰ মাজতো কিছুমান ফল লাভ কৰা নাযায় ধৰি লওক আৰ্থিক দিশত কিছু লোকে বিচাৰি দিয়ে বহুত ধন টকা পইচা ধাৰ কৰি গতিকে সেই ক্ষেত্ৰত কিছু সমস্যা আহে গতিকে বাকি যিখিনি ৰোগ নিৰাময়ৰ পৰা আদি কৰি এনে ধৰণৰ চাকৰি প্ৰাপ্তিৰ খবৰটো মই আপোনাক দিছোৱে গতিকে আপোনালোকে যেতিয়া কোনো এভাগ মন্দিৰত যাব তাত যদি 10 জন মানুহে হনুমান চালিসা পাঠ কৰি থকা আপুনি দেখে আপুনি কিন্তু নাভাবিব যে 10 জনে পাঠ কৰি উঠক তাৰ পিছতহে মই পাঠ কৰিম আপুনি তেওঁৰ সৈতে একেলগে সমানে বহি পাঠ কৰিবলৈ সেই কাৰণে যিমান সকল অসমৰ বাহিৰৰ বহিৰাজ্যৰ লোকসকলে হনুমানজীক বিশ্বাস কৰে তেওঁলোকে মঙ্গলবাৰে চাপচোন বহি ললে তেওঁলোকে বেলেগ আহিছে গৈছে তেওঁলোকে পাঠ কৰি গৈ আছে কাৰণ তেওঁলোকৰো যি সুবাসিক তেওঁলোকৰো যি আশা তেওঁলোকৰো যি পাঠৰ মহত্বখিনি তেওঁ লাভ কৰিব বিচাৰে ঠিক তেনেকৈ আপুনিও পাৰিব আনে যদি পাৰে আপুনি কিয় নোৱাৰিব গতিকে আগন্তুক 2 এপ্ৰিল তাৰিখে হনুমান জয়ন্তী আহি আছে হনুমান জয়ন্তীত আপোনালোকে আপোনাৰ ওচৰৰ পাজৰৰ যি হনুমান মন্দিৰ আছে তালৈ আপোনালোকে যাওক ধূপ চাকি নৈবেদ্য শৰাই সলিতা আগবঢ়াওক সেইখিনি আপোনালোকৰ কৰ্মখিনি কৰক লগতে সমূহীয়াভাৱে হনুমান চালিসা পাঠৰ যদি তেওঁলোকে আয়োজন কৰে যিজনে পাঠ কৰে বা যি সময়ত পাঠ কৰা হয় আপুনিও একেলগে পাঠ কৰিবলৈ চেষ্টা কৰক আপুনি ফল পাবই এতিয়া কথাটো হ'ল যে হনুমান জয়ন্তীৰ দিনা বুলি পাৰি নেকি ঘৰত নোৱাৰি নেকি আপোনাৰ ঘৰত যদি 10 জন মানুহ আছে আপোনাৰ ঘৰতো সেই 10 জন মানুহে যদি একেলগে পাঠ কৰে আপোনালোকে কিন্তু ফলাফলখিনি ভাল পাব একেলগে পাব ঠিক তেনেকৈ আপোনালোকে ধৰি লওক 2-4টা পৰিয়াল একগোট হৈও এনে ধৰণৰ অনুষ্ঠান ধুনীয়াকৈ কৰিব পাৰে সমূহীয়া হনুমান চালিসা পাঠ কৰিব পাৰে বা এনেকুৱা যিবোৰ হনুমান মন্দিৰ আছে সেই হনুমান মন্দিৰতো আপোনালোকে মাহত এবাৰ দুবাৰ বা ঠিক তেনেকৈ 6 মাহৰ মূৰত 3 মাহৰ মূৰত সমূহীয়া হনুমান চালিসা পাঠৰ অনুষ্ঠান কৰি থাকিব পাৰে তাত আপোনালোকে বিভিন্ন সময়ত বিভিন্ন জন লগ পাই থাকিব বিভিন্ন মানুহ আহিব আৰু হনুমান চালিসাখন বৰ্তমান এই বিশ্বৰ হিন্দু সনাতন লোকসকলৰ কাৰণে এক সঞ্জীৱনী শক্তি গতিকে এই শক্তি আপুনি প্ৰয়োগ কৰিব পাৰে নিজে নিজৰ বাবে গতিকে আপোনালোকে কৰক মই আপোনালোকক কথা দিছো ইতিমধ্যে যে আপোনালোকৰ মনৰ কামনাবোৰ সিদ্ধি হ'ব গতিকে আপোনালোকে তেনেধৰণে কৰক এইবাৰ আসলতে হনুমান জয়ন্তীত মোৰ নগাঁৱৰ নিমন্ত্ৰণ আছে নগাঁৱৰ নিমন্ত্ৰণৰ লগতে তেজপুৰতো আছে যোৱা বছৰ বেজেৰাত কৈ থৈছিলে যদিও এইবাৰ কিবা বিশেষ অসুবিধাৰ বাবে বেজেৰাত যোৱা নহ'ব তেজপুৰ লগতে নগাঁৱৰ নিমন্ত্ৰণ ইতিমধ্যে তেওঁলোকৰ সৈতে কথা বতৰা চলি আছে গতিকে আপোনালোকে কৰক আপোনালোকে কৰিলে খুব বেছি ধুনীয়া সুফল লাভ কৰিব সফলতা অৰ্জন কৰিব আপোনালোকৰ ভাল হোৱা মানে এই যে ভিডিঅ'সমূহ চাই আপোনালোকে পৰামৰ্শ লোৱা হওক বা আপোনালোকে কিবা এটা যে ভাবিছে যে বিশ্বাস যে কৰিছে মোক আপোনালোকে ফল পালে মোৰ খুব বেছি ভাল লাগে কেৱল এখেতেই নহয় বহুজনে চাকৰি পাইছে কিছুমান লোকে জনায় কিছুমান লোকে জনাবলৈ মন নকৰে ঠিক তেনেকৈ বিভিন্নজনে বিভিন্ন সময়ত ভাল ফলাফল লাভ কৰিছে সেইখিনি মই লাহে ধীৰে কৈ থাকিম বৰ্তমান মই আজি আছো অভয়াপুৰীত নামনিলৈ আহিছিলো বঙাইগাঁৱলৈ গতিকে কালিলৈ ঘূৰি যাম আপোনালোক সকলোৰে মই কুশল মংগল কামনা কৰিছো ভালে থাকিব আৰু আপোনালোকৰ কুশল মংগল কামনা কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছো ভালে থাকিব জয় শ্ৰী ৰাম